হে কৃপালু বাপ বান্ধৱ আই সমস্ত আজিৰ এই বৈকুণ্ঠ দত্তই আমি গুৰুজনাক স্মৰণ কৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাঠ আৰু পৰ্যালোচনা আমি আৰম্ভ কৰিবলৈ লৈছোঁ। শ্ৰীমদ ভাগৱত একাদশ স্কন্ধ শ্ৰীকৃষ্ণাই নমঃ। শ্ৰীকৃষ্ণৰ যদুবংশ ধ্বংসৰ ইচ্ছা আৰু মুনিসকলৰ অভিশাপ এই শীৰ্ষৰ পৰা। চিন্তাহিত সমস্ত ধৰ্মৰ ৰাজা কৃষ্ণৰ চৰিত্ৰ আকৰিয়ান কৰ্ম কৰে যিটো প্ৰাণী অমিত কটেজি যেন খাই খাৰ পানী। খাৰ পানী খালে মুখখন কি কৰিব? কাটিব, ডাকিব, হয়নে বাৰু? খাৰ পানীটো বৰ বিষাক্ত বস্তুৰ নিচিনা, হয়নে নহয় বাৰু? কিন্তু আমিতো খাৰ খোৱা অসমীয়া নামেই লৈ ললো, হয়নে বাৰু? গতিকে খাৰটো সেইটো খাৰৰ কথা কোৱা নাই, হৰি বিমুখ কথাবিলাক খাৰ শব্দী। এচিডৰ নিচিনা, এচিডৰ পাৰ্শ্বক্ৰিয়া কি? জ্বলাই দিব। পাৰ্থিৱ পদাৰ্থবিলাকক এচিডে কি কৰে? দহন কৰে, জ্বলাই দিয়ে, হয়নে বাৰু? হৰি কথাৰ বাহিৰে যদি গ্ৰাম্য কথা হয়, গ্ৰাম্য কথাবিলাকে আমাক কি কৰিব? আত্মাৰ শক্তিটোক দুৰ্বল কৰিব। পৰমাত্মা কৃষ্ণ সত্তাক আমাৰ মাজত প্ৰকাশ নকৰাব। কৃষ্ণ কি? কৃষ্ণ হ'ল কোটি সূৰ্য। কৃষ্ণ কেৱল এক সূৰ্য নহয়, জগতৰ শ্ৰীহৰি কৃষ্ণ কোটি সূৰ্য। সমস্ত সূৰ্যৰ সত্তাক ভগৱন্ত কৃষ্ণই প্ৰতিপালন কৰে। সমস্ত দেৱ দেৱতা, এই জগত ব্ৰহ্মাণ্ড সমস্তখিনিক ভগৱান কৃষ্ণই পৰিচালনা কৰে, সমস্তখিনিক তেওঁ নিয়ন্ত্ৰণ কৰে। এই বায়ু যমদ অগ্নি বৰুণ শশাঙ্ক এই প্ৰজাপতি মহা প্ৰজা প্ৰতিষ্ঠা। বায়ু, যম, অগ্নি, বৰুণ, চন্দ্ৰ, সূৰ্য, এই সমস্ত বিলাক কোন? জগতৰ শ্ৰীহৰি কৃষ্ণ নিজেই। সমস্ত বিলাকত জগতৰ শ্ৰীহৰি কৃষ্ণই চলাই আছে। সূৰ্যই পোহৰ দিছে কৃষ্ণৰ ভয়ত, চন্দ্ৰই পোহৰ দিছে, তাৰ কাম কৰিছে কৃষ্ণৰ ভয়ত, বায়ুৱে বায়ু সঞ্চালন কৰিছে ভগৱান কৃষ্ণক সেৱা কৰিবৰ কাৰণে, অগ্নিয়ে উত্তাপ দিছে, দহন শক্তি দি আছে কিয়? ভগৱান কৃষ্ণক সেৱা কৰিবৰ কাৰণে।
ভগৱান কৃষ্ণ হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ একমাত্ৰ ঈশ্বৰ সত্তা, যিজনক সেৱা কৰিবৰ কাৰণে সূৰ্যই শক্তি অনুসৰি তাপ আৰু পোহৰ দি আছে, বায়ুৱে বায়ু সঞ্চালিত কৰি আছে শ্ৰীহৰিক সেৱা কৰিম বুলি। আমি অক্সিজেন এনে পাই থকা নাই, গছবিলাকে কাৰ্বন ডাই অক্সাইড এনে পাই থকা নাই। প্ৰকৃতি হ'ল জগতৰ শ্ৰীহৰিৰ বহিৰংগা শক্তি, আৰু এই শক্তিক চলাই আছে আত্মাৰূপী অন্তৰংগা ঈশ্বৰ কৃষ্ণৰ পবিত্ৰ সত্তাই। সেইটো কাৰণে ভগৱান কৃষ্ণই গীতাৰ বিভূতি যুগত ক'লে, বায়ু যম অগ্নি বৰুণ শশাংক, ময়েই হলো বায়ু, ময়েই হলো যম, ময়েই হলো অগ্নি, ময়েই হলো জল, ময়েই হলো চন্দ্ৰ, ময়েই হলো সূৰ্য, ময়েই হলো প্ৰজাপতি ব্ৰহ্মা, ময়েই হলো প্ৰজাপতি ব্ৰহ্মাৰ পিতৃস্বৰূপ, ময়েই পুৰুষোত্তম। জগতৰ শ্ৰীহৰি কৃষ্ণই সকলোৰে পিতৃ আৰু মাতৃ, সমস্তবিলাকৰ তেওঁ একমাত্ৰ স্বামী। সেইজন জগতৰ শ্ৰীহৰি কৃষ্ণ দাপৰ যুগত আহি দৈৱকীৰ গৰ্ভত কংসৰ কাৰাগাৰত অন্ধকাৰ আমাৰ জীৱনৰ অবিদ্যাবিলাকক বিনাশ কৰি, পুতনাস্বৰূপ আমাৰ জীৱনৰ তৃষ্ণাবিলাকক শৈশৱতে কৃষ্ণৰ ভকতিৰ যোগেদি আমাৰ পৰা সম্পূৰ্ণৰূপেৰে মকিমূল কৰি, তৃষ্ণাৱৰ্ত স্বৰূপ প্ৰকৃতিৰ ওপৰত চলা আমাৰ অত্যাচাৰ ভগৱন্ত সেৱাৰ বাবে যাতে উৎসৰ্গা হৈ যায়, এই তৃষ্ণাৱৰ্ত প্ৰকৃতি অত্যাচাৰৰ আমাৰ দুৰ্বুদ্ধিবিলাকক, আমাৰ হিংসা স্বভাৱবিলাকক ভগৱন্ত কৃষ্ণই নিজেই বিনাশ কৰি দিছে। ভগৱন্ত কৃষ্ণই অসুৰবিলাকক বধ কৰিছে আমাৰ হৃদয়ত বাস কৰা আসুৰিক বৃত্তিবিলাকক নষ্ট কৰিবৰ কাৰণে। প্ৰকৃতিক হিংসা কৰাজনেই হ'ল তৃষ্ণাৱৰ্ত অসুৰ। যিজনে আনৰ অহিত চিন্তা কৰি অমংগল সাধন কৰে সেইজন চক্ৰবাদ। আনৰ অহিত আৰু মংগল অমংগল চিন্তা কৰে সেইজন চক্ৰবাদ। যিজনে সাধুৰ ভাও ধৰি সদায় অসাধু কাম কৰে সেইজনৰ নাম হ'ল বকাসুৰ। যিজনে সমস্তখিনি জানে নজনাৰ ভাও ধৰি পাপ কৰি থাকে সেইজন হ'ল অঘাসুৰ। অঘ মানে পাপ, পাপ কৰি 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 ইমান পাপত তেওঁ মজি যায় যে পাপ মানে কি তাকো নাজানে, পুণ্য মানে কি তাকো নাজানে। এই পাপৰূপী অজগৰৰ পেটত তেওঁ নিজেই সোমাই যায়। কোনে উদ্ধাৰ কৰিব অজগৰৰ চেপাৰ পৰা? অজগৰ ৰূপী পাপৰ চেপাৰ পৰা আমাক মুক্ত কৰিব কৃষ্ণৰূপী জগতৰ শ্ৰীহৰিয়ে। বেলেগে উদ্ধাৰ কৰিব নোৱাৰে। কৃষ্ণ এক দেৱ দুখ, সমস্ত দুখক দূৰ কৰি দিব পৰা, আমাৰ জীৱনৰ যিমান অজ্ঞান আৰু অবিদ্যা আছে সমস্তবিলাকক পুতনা ৰাক্ষসীৰ দৰে বিনাশ কৰি দিব বুজিবা। পুতনা কেৱল জীৱনৰ মায়ামোহৰ ভ্ৰান্তিযুক্ত তৃষ্ণাৰেই প্ৰতীক নহয়। পুতনা হ'ল হৰিভক্তি পৰায়ণতাৰ পথত বাধা শক্তি। কৃষ্ণক প্ৰতিপাল কৰাটো হ'ল ভক্তি সত্তা, কৃষ্ণক হিংসা কৰাটো হ'ল অভকত বা বৈৰী চিন্তা। সেইটো কাৰণে পুতনা কাৰ লগত বন্ধু? পুতনাৰ বন্ধু হ'ল কংস। ভগৱান কৃষ্ণৰ বন্ধু কোন? ভগৱান কৃষ্ণৰ বন্ধু হ'ল উদ্ধৱ। ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ হ'ল উদ্ধৱ অৰ্জুন। আৰু কোন? এটাইতকে দৰিদ্ৰ নাৰায়ণ, নামটো সুদামা। সুদামাৰ চৰিত্ৰ নাজানিলে কৃষ্ণক জনাই নহব। ভাগৱতৰ দশম স্কন্ধত সুদামাৰ চৰিত্ৰত ভগৱান কৃষ্ণই যেন ৰাস ক্ৰিয়া কৰিছে। ভগৱান কৃষ্ণই গোপীৰ হাতত ধৰি নৃত্য কৰিলে, কিন্তু আচল নৃত্য কাৰ লগত কৰিলে? আচল নৃত্য কৰিলে সুদামাৰ লগত। গোপীৰ হাতত ধৰিলে, বাউসী বজালে, নৃত্য কৰিলে। সুদামাৰ চৰণ ধুৱাই চৰণৰ জল শিৰত লৈ জগতৰ কৃষ্ণই নিজক শুদ্ধ কৰি দেখুৱালে। ভকতিৰ তত্ত্ব ভগৱন্তই নিজে আমাক কৰি দেখুৱাইছে। সেইজন জগতৰ শ্ৰীহৰি কৃষ্ণৰ পবিত্ৰ চৰিত্ৰ অমৃতময়। সেই চৰিত্ৰ যদি আমাৰ কৰ্ণৰ ৰন্ধেৰে কেনেবাকে হৃদয়ত প্ৰৱেশ হৈ যায়, বৃন্দাবনত গোপীয়ে যিদৰে কৃষ্ণক পালো বুলি নৃত্য কৰিছিল,
বৃন্দাবনত যিদৰে গোপীসকলে আমাৰ প্ৰাণৰ কৃষ্ণ আহিব বুলি অপেক্ষা কৰিছিল কলিৰ মানৱে, যদিহে প্ৰকৃত সত্য শুদ্ধ ভগৱত প্ৰেম আৰু কৃষ্ণ প্ৰেম পাইছে, তেতিয়াহ'লে ভগৱান কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণেও বৃন্দাবনৰ গোপী অপেক্ষা কৰাৰ নিচিনাকে সদায় অপেক্ষা কৰি থাকিব। সেইটো কাৰণে ভাগৱত হ'ল বৈকুণ্ঠৰ কল্পতৰু, মৰ্ত্যৰ শাস্ত্ৰ নহয়। কিন্তু ইটো মহাধৰ্ম মাধৱৰ জন্ম কৰ্ম, বেদে যাৰ নজানে মহিমা, হৰি নাম কীৰ্তনত মিলে মুখ্য আদি যত, কীৰ্তন সুখৰ নাহি সীমা। সববিলাক সুখৰে এটা সীমা আছে। কি হয়? খালে ভোক গুচি যায়, পিলে পিয়াহ গুচি যায়, পিন্ধিলে লজ্জা নিবাৰণ হয় আৰু সৌন্দৰ্য সাধন হৈ যায়। এটা সুখ আছে যিটো সুখৰ সীমা নাই। এই সীমাহীন সুখটোৰ নাম হ'ল ভগৱন্ত কৃষ্ণৰ কীৰ্তন। ভগৱান কৃষ্ণৰ কথা কীৰ্তন কৰাৰ সমান অনন্তমুখী আনন্দ ই জগতত আৰু একো নাই। জগতৰ শ্ৰীহৰিয়ে নিজেই বাণী ৰূপেৰে প্ৰকাশ কৰি দিলে, চোৱা, মই যদি কেনেবাকে বাক্য ৰাখি গীত গাই দিবলৈ হয়, মই ৰচনা কৰা কাল জড় হৈ ৰৈ দিব লাগে। যোগেশ্বৰে যেতিয়া গীতা ক'বলৈ ল'লে, কাল ৰৈ দিলে। সময় অতিক্ৰম নহ'ল, সমস্ত জগত জড় হৈ কেৱল অৰ্জুন আৰু কৃষ্ণহে চৈতন্য হৈ থাকিল। বাকীসকল পস্তৰ মূৰ্তি হৈ গ'ল। জগতৰ শ্ৰীহৰি কৃষ্ণৰ অমৃতময় কথাই আমাৰ এই দেহৰ বিষয় বাসনাৰ বন্ধনবিলাককো জড় কৰি দিব পাৰে। লোভীজনক লোভ নাইকিয়া কৰি দিব, ক্ৰোধীজনৰ ক্ৰোধ সম্বৰণ কৰি দিব, জেদীজনৰ অহং স্বভাৱ নাইকিয়া কৰি দিব। কি কৰিব? ভগৱন্ত কৃষ্ণৰ কীৰ্তনে আমাক ভক্তিৰ ৰসময় তত্ত্বত আমাক নিমজ্জিত কৰে। সেইটো কাৰণে মাধৱ মহাপুৰুষে ঘোষাজকা ঘোষোতে শব্দবোৰ কৌশল কৰি প্ৰয়োগ কৰিছে। কিন্তু ইটো মহাধৰ্ম বুলি কৈছে। আগত কিন্তুটো আনি লৈছে, পাছত মহাধৰ্মটো কৰি লৈছে। বোলে কি? কিন্তুটো এইটোৱেই যে তুমি কৃষ্ণই যদি দিয়া তেতিয়াহে পাব। ভগৱান কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভকতি ভগৱন্ত কৃষ্ণৰ কৃপা হ'ব লাগিব। ভগৱান কৃষ্ণৰ কৃপাৰ প্ৰসাদ অবিহনে কোনেও কৃষ্ণ কথা শ্ৰৱণো কৰিব নোৱাৰে, কোনেও কৃষ্ণ কথা কীৰ্তনো কৰিব নোৱাৰে। ভগৱান কৃষ্ণই কৃপা কৰিলে পাণ্ডৱৰ নাতি পৰীক্ষিত যে এই জনক মই গৰ্ভত মোৰ মায়া ৰূপ দৰ্শন দিলো, মোৰ চৈতন্য ৰূপটোতো মই দৰ্শন দিব লাগিব। পৰীক্ষিত গৰ্ভত ৰক্ষা কৰা নাছিলে জানো শ্ৰীহৰিয়ে? কৰিছিলে নে নাই? অংগুষ্ঠ প্ৰমাণ চতুৰ্ভুজ ৰূপেৰে পৰীক্ষিতে ভগৱন্তৰ লগত গৰ্ভতে খেলিছিলে নে নাই? খেলিছিলে। ভগৱান বিষ্ণুৰ সেইটো মায়া ৰূপ। মোৰ মায়াটো দেখুৱাই কি লাভ আছে? হে পাণ্ডৱৰ নাতি পৰীক্ষিত, মোৰ সত্য ৰূপটো দেখুৱাম তোমাক। এই সত্য ৰূপটোৱেই হ'ল বৈকুণ্ঠৰ কল্পতৰু ভাগৱত। শ্ৰীহৰি কৃষ্ণৰ সত্য তত্ত্ব হ'ল ভাগৱত। দ্বাদশটা স্কন্ধযুক্ত তেওঁ দেহৰ নিৰ্গুণ তত্ত্ব ভাগৱত ভগৱন্তৰ দ্বাদশ স্কন্ধ। ভগৱন্তক নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্ব ৰূপেৰে তেওঁ ভাগৱততেই প্ৰতিষ্ঠিত। পৰম কৃপা কৰি পৰীক্ষিতক এদিন মৃগয়াৰ ফালে টানি নি ভগৱন্তই সাধনাময় ঋষিৰ সত্য সুন্দৰ দেহত অসত্য আৰু অসুন্দৰ মৰা সাপটো মেৰিয়াই দিয়ালে। মন যদি অপবিত্ৰ হয়, সেইটো মৰা সাপ হৈ যায়।
আমাৰ মনটো আমি সদায় পবিত্ৰ কৰি ৰাখিব লাগে। মনৰ পবিত্ৰতাৰ কাৰণে আমি ভকতৰ সংগ ল'ব লাগে। ভকতৰ বগা সাজটো দেখিলে ভক্তিভাৱ জাগ্ৰত হৈ যায়, হয়নে নহয় বাৰু? ভিতৰত ভকতি আছেনে নাই আমি নাচাওঁ, হয়নে বাৰু? ভকতজনক দেখাৰ লগে লগেই আমাৰ হৃদয়ত এটা ভকতিৰ ভাৱ জাগ্ৰত হৈ যায়। এয়াইতো ভগৱান, যি আমাক সেই ভাৱটো জাগ্ৰত কৰায় আমাৰ হৃদয়ত, নহয়নে বাৰু? সেইটোকে কৈছে যে কিন্তু ইটো মহাধৰ্ম। আগত কিন্তুটো দি দিলে। কি বুলি দিলে? তুমিতো কিন্তুতেই জন্ম, কাৰণ কাৰাগাৰত জন্ম, হয়নে বাৰু? জন্ম হৈয়ে কান্দিলা, তাৰপাছতে তোমাক বন্ধা হ'ল, হয়নে বাৰু? তাৰপাছতে তোমাক দুৰ্গন্ধময় মৎস্যগন্ধা কৰা হ'ল, তাৰপাছতে কয় এইটো নকৰিবি, সেইটো নকৰিবি, সেইফালে নাযাবি ইত্যাদি নিয়ন্ত্ৰণবিলাক আহি গ'ল, হয়নে নহয়? ভাগৱতমুখী, ভগৱানমুখী, ঈশ্বৰমুখী জীৱবিলাক হ'ব বিচাৰে। প্ৰতিটো জীৱই জন্ম হোৱাৰ পাছত যেতিয়া চকু মেলে, সি কি চায়? সি প্ৰতিকেদি পোহৰ আহিছে নেকি সেইটো চায়। জীৱবিলাকে সদায় কি কৰে? অবুধ হৈ থাকোঁতেও পোহৰৰ সন্ধান কৰে, হয়নে নহয় বাৰু? এই জীৱটোতো ধাৰণ কৰিছে আত্মাৰূপী ঈশ্বৰেহে। ঈশ্বৰ হ'ল পোহৰ। কি পোহৰ? তুমি নেদেখা পোহৰ, তুমি চকুৰে নেদেখা। কিমান উজ্জ্বল? এটা সূৰ্যই গোটেই জগত উজ্বলাই আছে, কোটি সূৰ্যৰ সমান উজ্জ্বল। পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ হয়, মহাভাগৱত নহন্ত ভাবে দেখত। ভাগৱত ভগৱন্তৰ ঈশ্বৰ তত্ত্ব, কোটি সূৰ্যৰ সমান উজ্জ্বল ঈশ্বৰ তত্ত্ব। আমি বুজিব নোৱাৰো। কি বুলি কৈছে? কিন্তু ইটো মহাধৰ্ম। জগতৰ শ্ৰীহৰি দৈৱকী নন্দনৰ অমৃতময় চৰিত্ৰ আমি যদি শিকিবলৈ, বুজিবলৈ, আমি যদি তাৰ সান্নিধ্য পাবলৈ আমাৰ যদি ভাগ্যত আছে, এয়া আমাৰ আগৰ জনমৰো সঞ্চিত পুণ্য। যিজনৰ আগৰ জনমৰ সঞ্চিত পুণ্য নাথাকে, সেইজনে এই জনমত ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ আৰু সুবিধা নাপায়। আমি জানো কল্পনা কৰিব পাৰোঁ দেখিলেই মাৰি মাৰি বধ কৰা বা কাটি পেলাই ডকাইত কৰা ৰত্নাকৰ নামৰ দস্যুজন ৰামক সাধনা কৰি বাল্মীকি হৈ যাব? আমি কল্পনা কৰিব পাৰোঁ জানো? কেতিয়াও নোৱাৰো, হয়নে বাৰু? যদি ৰাম সাক্ষাৎ নহয়, আমি প্ৰত্যেকেই ৰত্নাকৰ। যদি কৃষ্ণ সাক্ষাৎ নহয়, তেতিয়াহ'লে আমি প্ৰত্যেকেই একোজন হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। যদি আমাৰ কৃষ্ণ সাক্ষাৎ নহয়, যদি ভগৱান কৃষ্ণ সাক্ষাৎ নহয়, তেতিয়াহ'লে আমি কংসৰাই হ'ব লাগিব, নহয় ফুটনা। জীৱনৰ বৃত্তিবিলাকক সাত্বিক কিহে কৰে? জীৱনৰ বৃত্তিক সাত্বিক কৰে আমাৰ ভকতিৰ জ্ঞানে। বৃত্তিবিলাকক সাত্বিক কৰিব পৰাটো বৰ ডাঙৰ কথা। যিহেতু আমি গুণময় বৃত্তি দেহধাৰী প্ৰাণী, হয়নে বাৰু? গুণময় বৃত্তিৰ দেহধাৰী প্ৰাণীবিলাকৰ বৃত্তিক যদি শুদ্ধ কৰা নাযায়, আমাৰ হৃদয় পবিত্ৰ নহ'ব। বৃত্তিক যি পবিত্ৰ কৰিব পাৰে, সেই বৃত্তিক পবিত্ৰ কৰা ব্যৱস্থাটো কি বুলি কোৱা হয়? বহুদেৱ। বৃত্তিক শুদ্ধ কৰি ল'ব পৰা ব্যৱস্থাটো কি বুলি কোৱা হয়? বহুদেৱ। আৰু যিটো ব্যৱস্থাৰে শুদ্ধ হৈ যায়, তাক কোৱা হয় বাসুদেৱ। বাসুদেৱ তত্ত্বগত কৃষ্ণৰ যি চৰিত্ৰ, এই বৃত্তি যদি আমাৰ শুদ্ধ আৰু সাত্বিক হ'বলৈ হয়, তেতিয়াহ'লে কি হ'ব লাগিব? আমাৰ গুণবিলাক দ্ৰব্যগুণী হ'ব লাগিব। দ্ৰব্যগুণী। দ্ৰব্যগুণী গুণবিলাকক ঈশ্বৰ তত্ত্বৰ বাহক বুলি কোৱা হয়। ঈশ্বৰ তত্ত্বৰ বাহক গুণবিলাককে কোৱা হয় কি বুলি? দৈৱকী বুলি। বহুদেৱময় শুদ্ধ সাত্বিক বৃত্তি, দৈৱকীময় দৈবিক গুণ, এই দুটাৰ যদি কেনেবাকৈ কানেকশ্যন হৈ যায়,
ঈশ্বৰে যে আমাক দি পঠিয়াইছিলে ৰজগুণ আৰু তমগুণ, ৰজগুণ আৰু তমগুণবিলাকৰ বিনা হৈ গুচি যায়। বহুদেৱে দেখিলম্ব অদ্ভুত বালক, হৃদিস্থিত হৈ দেখা দিছে। বহুদেৱ ৰূপী শুদ্ধ সাত্বিক অন্তঃকৰণ আমাৰ যেতিয়ালৈকে নহ'ব, আমাৰ হৃদয়ত দৈৱকীময় দয়া, ক্ষমা, প্ৰেম, ভক্তি আৰু কৰোণা এই নিৰ্মল স্বভাৱবিলাক যেতিয়ালৈকে আমাৰ হৃদয়ত প্ৰকট নহ'ব, প্ৰজ্বলিত নহ'ব, তেতিয়ালৈকে আমি কংস। আমি প্ৰত্যেকেই কংসৰাই। আমি অজানিতে হ'লেও, আমি অজ্ঞানতে হ'লেও আমি সদায় শত্ৰুতা কৰিম জগতৰ শ্ৰী হৰি কৃষ্ণ। সেইটো কাৰণেই কংস হ'ল কৃষ্ণৰ শত্ৰু। দেখা শত্ৰুজন আমি বিচাৰি পোৱা নাছিলোঁ। আমাৰ ৰজগুণ আৰু তমগুণেই হ'ল আমাৰ কংসৰাই আমাৰ দেখা শত্ৰু। এই ৰজগুণ আৰু তমগুণক আমি নিষ্ক্ৰিয় কৰিব লাগিব। নিষ্ক্ৰিয় নোৱাৰে, কোনেও শেষ কৰিব নোৱাৰে। নিষ্ক্ৰিয় কৰিব লাগিব, নিষ্ক্ৰিয় কৰিব লাগিব, তাক দমন কৰিব লাগিব। হে ৰজগুণ তম গুণময় বৃত্তি কেৱল আসুৰী ভাৱ। ৰজগুণ আৰু তমগুণৰ বৃত্তিটো কি? কেৱল আসুৰী ভাৱ। এই শুদ্ধ সত্ববৃত্তি সেয়া বহুদেৱ, দেৱৰ সম্পত্তি সেয়া হ'ল দৈৱকী। লয়া ভজা কৃষ্ণ সেইটো কাৰণে কিন্তু ইটো মহাধৰ্ম। ভগৱান কৃষ্ণৰ মহাধৰ্ম স্বৰূপ ভাগৱত স্বৰূপ ধৰ্ম আমি সেৱা কৰিবলৈ, উপাসনা কৰিবলৈ আমাৰ বৃত্তি শুদ্ধ হ'ব লাগিব। আমাৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণ সংস্কাৰযুক্ত আৰু নিৰ্মল হ'ব লাগিব। তেতিয়াহে পৰম পবিত্ৰ অমৃতময় ঈশ্বৰ কৃষ্ণৰ কথা আমি শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰিম। যাৰ হৃদয়ত মলি আছে সি কৃষ্ণ কথা শ্ৰৱণ কৰিব নোৱাৰে। যাৰ হৃদয়ত অহংকাৰ আৰু পাপ আছে সি ভগৱন্ত কৃষ্ণৰ কীৰ্তন শুনাৰ লগে লগে সি তাৰ পৰা আঁতৰি গুচি যাব। যিহেতু পৰীক্ষিতে সাৱধান মানি শুনাই থৈছে, হেৰৌ দুষ্ট গলি, মোৰ ভকতে য'ত ভগৱান কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিব হয়, কিন্তু তাত কেতিয়াও প্ৰৱেশ নকৰিব। অহংকাৰ থকাজন, অজ্ঞানীজন, নিজকে শ্ৰেষ্ঠ বুলি ভবাজন কেতিয়াও কৃষ্ণ কথাৰ সন্মুখ হ'ব নোৱাৰে। কৃষ্ণৰ কথা সন্মুখ হ'বলৈ 100 কৌৰৱৰ মাজৰ পৰা কেৱল এজনক বাহিৰ কৰি নিলে, সেইজনেই হ'ল বিদুৰ। গতিকে আমাৰ দেহতো 100 জন কৌৰৱ আছে। 100 জন কৌৰৱৰ মাজত আত্মাৰূপী জীৱতীয়ে হ'ল বিদুৰ। এই জীৱটোৱেই বিদুৰ, মৃত্যুলৈকে থাকে। সেইটো কাৰণে যম ৰজা আগৰ জনমৰ। তত্ত্বটো জানিব লাগিব নহয় আমি, হয় নে নহয়? জীৱটোৰ সদায় প্ৰাণ থাকি পুণ্যময় পবিত্ৰ আৰু ভগৱান কৃষ্ণৰ সান্নিধ্য থাকে। কৌৰৱৰ লগত চকু পাণ্ডৱৰ ভালে থাকে, কৌৰৱৰ লগত উপাসনা কৃষ্ণ কৰে। তত্ত্বগত তাৰ যিটো বিদুৰ ৰূপী পবিত্ৰ জীৱ হৈ কৌৰৱময় দুৰ্যোধন স্বৰূপ অহংকাৰ, দুঃশাসন স্বৰূপ হিংসা, কৰ্ণস্বৰূপ বিজাতীয় কৰ্ম, আধৰুৱা কৃপাৰ আচাৰ্যৰূপী কৃপাচাৰ্য, দ্বৈত বুদ্ধিৰূপী দুৰ্নচৰ্য, এই দুষ্ট বস্তুবিলাকৰ পৰা আমাক মুক্ত কৰিব লাগিব। আমি কলৈ যাব লাগিব? আমি যাবগে লাগিব ভগৱান বাসুদেৱ কৃষ্ণৰ দ্বাৰকাৰূপী তীৰ্থলৈ। অৰ্জুন ৰূপী সাত্বিক শুদ্ধ বৃত্তিৰ গান্ধীৱ ৰূপী ভক্তি প্ৰতিষ্ঠাৰ কৃষ্ণ ভক্তিৰ একান্ত সেৱক হৈ আমি যাব লাগিব দ্বাৰকাধীশৰ চৰণলৈ।
দ্বাৰকা মানে আচলতে মায়াৰ নগৰীত কৃষ্ণৰ তত্ত্ব, মেইন তত্ত্বটো মায়াৰ নগৰীত কৃষ্ণৰ তত্ত্ব। বিষ্ণুৰ মায়াই নিৰ্মাণ কৰিছে দ্বাৰকা। সমুদ্ৰৰ মাজত, সমুদ্ৰ হ'ল আচলতে সংসাৰ সমুদ্ৰ, কিন্তু তাতেই যোগেশ্বৰ কৃষ্ণ। সেইটো কাৰণে দেহৰূপী দ্বাৰকাৰ মায়াৰ নগৰীত আত্মাৰূপী ঈশ্বৰ কৃষ্ণৰ নিৰ্বাস। এই দেহৰূপী দ্বাৰকাৰ পৰা আমি ব্ৰহ্ম পোৱাতে কৃষ্ণক চিন্তা কৰি আমি যাত্ৰা কৰিব লাগিব কলৈ? যোগেশ্বৰৰ চৰণৰ ওচৰলৈ। সেই কৃষ্ণৰ চৰণলৈ কিন্তু দুৰ্যোধনো যায় দেই, মনত ৰাখিব। আমাৰ অহংকাৰ কেইটাও যাব বিচাৰে কৃষ্ণৰ ওচৰলৈ। অৰ্জুনতকে আগতে যাব বিচাৰে, কাৰণ তাক আগতীয়াকে লাগে ন। হা, মই তোতকে আগতে গৈ পাবগৈ লাগিব, হয় নে নহয় বাৰু? হা, কিন্তু ভগৱান কৃষ্ণ কৈছে মোৰ লগত আগো নাই পাছো নাই, যিহেতু মই শূন্য। য'ৰ পৰাই আৰম্ভ সেয়াই মোৰ উৎপত্তি। মোৰ উৎপত্তি হোৱাৰ পাছত সমাপ্তি নহয়, যিহেতু মই অনন্ত। ভকতিৰ বীজটো মাত্ৰ ৰোপণ কৰি দিবলৈ বৰ জটিল। নিৰ্গুণ ভকতিৰ সুগন্ধি পদ্মময়, দুৰ্গন্ধময় মৎস্যগন্ধাক পদ্মময় সুগন্ধি দি দিলে। সুগন্ধি দিয়ে এৰা নাই, সত্যৱৰ্তী কৰি দিলে যে সত্য কি তাক তুমি জানি যাবা। হা, তুমি কুমাৰী হৈয়ে থাকিবা, কিন্তু তোমাৰ সন্তানো জন্ম হ'ব, তুমি কমেই নাপাবা। 12 বছৰ গৰ্ভত সন্তানক ধাৰণ কৰিলে বেদব্যাস। হা, ভূমিষ্ঠ হওঁতেহে গম পাইছে যে মোৰ সন্তান এটি হ'ল, হয় নে নহয়? আৰু জন্ম হৈয়ে বেদব্যাস দৌৰিবলৈ ললে। সত্যৱতীয়ে কৈছে ৰৈ যোৱা, ইমান দৌৰিব নালাগে, মই 12 বছৰ সাধনা কৰি তোমাক জন্ম দিছো। হা, আৰু কশ্যপ ঋষিয়ে বৰ দি থৈ গৈছে, সন্তান জন্ম হোৱাৰ পাছত তুমি কুমাৰী হবা। কম ডাঙৰ কথা। কৃষ্ণক জন্ম দিলে কুমাৰী হয় তত্ত্বটো। হা, যিহেতু জগতৰ শ্ৰীহৰি কৃষ্ণ হল যোগেশ্বৰ, যাক চিন্তা কৰিলে ভোগ দূৰ হৈ যোগ হয়, যাৰ কীৰ্তন কৰিলে আমাৰ ভোগবাদ নিশেষ হৈ ঈশ্বৰ সংযোগৰূপী ভক্তিবাদ আমাৰ ওচৰলৈ আহি যায়। আমাৰ জীৱটো উদ্ধাৰকাৰী। ই গজেন্দ্ৰৰ দৰে অহংকাৰৰ কবলত পৰি গাহৰূপী পাপৰ হাতত সদায় তললৈ যাব বিচৰা বস্তু নহয়। আমাৰ জীৱৰূপী ঈশ্বৰ তত্ত্ব ভগৱান কৃষ্ণৰ সখীত্বৰূপী ভকতিৰ লগত আত্মতত্ত্বৰ ভাগী হৈ উদ্ধৱৰ দৰে ঊৰ্ধ্বগামী হ'ব খোজে। সেইটো কাৰণে ভগৱান কৃষ্ণই ভগৱত প্ৰেম, ঈশ্বৰ প্ৰেম আৰু কৃষ্ণ প্ৰেম এই তত্ত্বক বুজাই উদ্ধৱ মহন্তক ক'লে যে তুমি যদি মোক ইমানেই ভাল পোৱা, মোৰ প্ৰাণৰ গোপীসকলৰ এবাৰ খবৰ লৈ আহিব লাগে। আমিও খবৰ ল'ব লাগিব গোপীৰ খবৰ নোলোৱালৈকে আমাৰো ভকতি নহ'ব। ভগৱান কৃষ্ণক প্ৰত্যক্ষভাৱে পাব নোৱাৰি। ভগৱান কৃষ্ণক সদায় পাব পাৰি পৰোক্ষভাৱেহে কৃষ্ণক পোৱা যায়। কেনেকে পায়? শাস্ত্ৰ অধ্যয়ন কৰি সাধু সংগত কৃষ্ণক পাব। এইটো এটা প্ৰক্ৰিয়া। প্ৰত্যক্ষভাৱে আমি নাপালো। শাস্ত্ৰৰ আশ্ৰয়ত, গুৰুৰ কৃপাত, ভকতৰ সংগত আমি ভগৱন্তৰ সান্নিধ্য পালো। সেইটো কাৰণে ভগৱন্তক যি হৃদয়েৰে প্ৰেম কৰে তাৰ লগতে গুপ্য ভক্তি থাকে। গুপ্য ভক্তি, ভকতি সকলোবিলাক গুপ্য নহয়। নিৰ্গুণ নিৰাকাৰ ভাগৱত ভক্তি গুপ্য ভকতি। ভগৱান কৃষ্ণক প্ৰিয় সখা অৰ্জুনে সুধিলে, বাসুদেৱ তোমাৰ নামবিলাকৰ অৰ্থ তত্ত্ব মৰ্ম তুমি প্ৰায়ে কৈছা, এই কৃষ্ণ নাম জনা যদি অকণমান মহিমাটো মোক ক'লাহেঁতেন মই বৰ ধন্য হলোহেঁতেন। অ কিহেতু ন কৈলা কৃষ্ণ নামৰ মহত,
অ কিবা পাপ হৰি বাব নাহি কেশকত। ভগৱান কৃষ্ণই তেতিয়া হাঁহি হাঁহি উত্তৰ দিছে, অ কৃষ্ণ নাম বলিষ্ঠ বীৰ জৰণা হিমা। অ সিহেতু নকলো কৃষ্ণ নামৰ মহিমা। অ যদিও বা হওঁ এনহ কৌটিয় বতাৰ, এ তথাপি নপাওঁ কৃষ্ণ নাম মহিমাৰ। ভগৱান কৃষ্ণই নিজেই কৈছে যে হে সখা, তুমি মোক কৃষ্ণ নামৰ মহিমা সুধিলা। কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, সিহেতু নকৈলো কৃষ্ণ নামৰ মহিমা। যদিও বা হওঁ এনহ কৌটি অৱতাৰ, এই দাপৰ যুগত লোৱা মোৰ এই কৃষ্ণ অৱতাৰ মই যদি 1 কোটিও লৈ লওঁ, মোৰ কৃষ্ণ নামৰ মহিমা মই তোমাক কৈ শেষ কৰিব নোৱাৰিম। অৰ্জুনে সুধিছে যে কিয় ইমান মহিমাযুক্ত? বোলে মোৰ নাম, মোৰ শ্ৰেষ্ঠ নাম, এইটো কাৰণে ইমান মহিমাযুক্ত। বোলে কি মহিমা আছে? বোলে যিজনে হৃদয়ত ভগৱন্ত কৃষ্ণৰূপী ভগৱত প্ৰেম ৰাখি মোৰ ভগৱান কৃষ্ণৰ নাম তেওঁ মুখেৰে কীৰ্তন কৰি দিয়ে, হে অৰ্জুন মই সেইজনৰ পাছত চক্ৰ ধৰি থাকো। সেইটো কাৰণে ভকতক উপাসনা কৰি ভগৱান কৃষ্ণক ভজাৰ পৰম্পৰাটো আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আনিছে, যে ভকতে হৃদয়ত ভগৱন্তৰ চৰণ প্ৰতিষ্ঠা কৰি ভগৱন্তৰ নিৰ্গুণ নাম জপ কৰি কায় বাক্য আৰু মন ভগৱান কৃষ্ণক অৰ্পণ কৰে। যিটো কাৰণে ভগৱান কৃষ্ণই গোটেই জগত আৰু ব্ৰহ্মাণ্ডৰ বিনিময়তো তেওঁ নাম কেতিয়াও ত্যাগ নকৰে। তেওঁ কৃষ্ণ নাম গৰ্গৰিষিয়ে ৰাখিছিল। গৰ্গ মানে কি? যি জীৱক শিৱ বনাই দিব পাৰে, যি জীৱক বন্ধন মুক্ত কৰি দিব পাৰে, যি নামে সমস্ত শাস্ত্ৰৰ তত্ত্বক নিবন্ধন কৰি দিব পাৰে। সেইটো কাৰণে কৃষ্ণ নাম হ'ল গুপ্য নাম। কংসই গম নোপোৱাকে, খবৰ নোপোৱাকে বসুদেৱ স্বৰূপ শুদ্ধ বৃত্তিৰ গৰাকীজনে গৰ্গ ঋষিক পঠাইছে গোপনকে কৃষ্ণ নাম ৰাখিবৰ কাৰণে। কৃষ্ণ নাম গুপ্য বস্তু। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আমাৰ কাৰণে কৃপালু গুৰু, সমস্তৰ কাৰণে তেওঁ কৃপাৰ সাগৰ। সেইটো কাৰণে কৃপাৰ সাগৰ দৈৱকী নন্দনৰ গুঞ্জ আৰু লীলা সমস্ত জনৰ কাৰণে তেওঁ মুক্ত কৰি দিলে। ভগৱান কৃষ্ণই অৰ্জুনৰ আগত গৰুৰ পুৰাণত এই কথা বিদিত কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতে ভক্তিপতি শাস্ত্ৰত এই কথাখিনি নিবন্ধন কৰিছে। আপোনালোকৰো প্ৰশ্ন হ'ব পাৰে, আপুনি কোনখন শাস্ত্ৰৰ পৰা এইকেইটা কথা কৈছে? হয়নে বাৰু? এইকেইটা কথা গৰুৰ পুৰাণৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ ভক্তিপতি শাস্ত্ৰ লিখিছে। গতিকে এই তত্ত্ব কথা আমি জানিব লাগিব। কাৰণ কি, আমাৰ হৃদয়ত কৃষ্ণ সাক্ষাৎ হ'ব লাগিব। আমি বাহিৰত কৃষ্ণক বিচাৰি থাকিলে কেতিয়াও নাপাওঁ। কৃষ্ণক বিচাৰি পোৱাটো ইমান সহজ নহয়। ব্ৰহ্মাদেৱে কৃষ্ণক বিচাৰি পাবৰ কাৰণে সহস্ৰ বছৰ তপস্যা কৰিলে। ভগৱান কৃষ্ণৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে মহাযোগী শিৱয়ো সহস্ৰ বছৰ তপস্যা কৰিছে। সত্যাদি লোকত ঋষিসকলে, যোগীসকলে হাজাৰ হাজাৰ বছৰ ধ্যান কৰিছে ভগৱান কৃষ্ণক পাবৰ কাৰণে। ভগৱান কৃষ্ণই কৃপা কৰি, দয়া কৰি, ভগৱান কৃষ্ণই
কায়া কৰি কি কৰিলে যে মোৰ ভকতে মোক পাবৰ কাৰণে ইমান কষ্ট কৰিব নালাগে, মই দাপৰ যুগত নিজে যাম, মই গোকুল ধামত গৈ বৃন্দাবনত গৈ মোক পাবলৈ যদিও জটিল মোৰ ভকতৰ লগত মই নৃত্য কৰি দেখুৱাম। ভগৱান কৃষ্ণৰ ভকতিটো ৰসময় ভকতি। ভগৱান কৃষ্ণৰ ভকতিটো যদিও নিগুণ ৰসময় সপেম ভকতি, যি ৰসত কেৱল ভগৱত প্ৰেম থাকে, যি ৰসত ৰসটো হ'ল সেইটো বস্তু যিটো বস্তু জগতৰ সাৰ বস্তু, জগতৰ সাৰ বস্তুটোকে ৰস বুলি কোৱা হয়। জগতৰে সাৰ কি? জগতৰে সাৰ হ'ল কৃষ্ণ। কৃষ্ণৰ ভকতি, কৃষ্ণৰ নাম, কৃষ্ণৰ সপেম ভকতিয়ে আমাক জীৱৰ বন্ধনৰ পৰা মুক্ত কৰি আমাক শিৱৰূপী সাধক কৰি দিব পাৰে। সেইটো কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত লিখিছে, কে হব শিৱ শিৱ ঘোষিও সদায়, ৰাম নাম বিনা ন বান্ধৱ নাই। বান্ধৱ ৰাম নাম যি ধাৰণ কৰি ললে, সেইজনে কাৰ কাৰণে ধাৰণ কৰিলে? কেশৱৰ কাৰণে। কেশৱ মানে মহাগুৰু। মহাগুৰুজনে কি দিয়ে? মহাগুৰুজনে আত্মপৰিচয় দিয়ে। আত্মপৰিচয়টো হ'ল শিৱ। সেইটো কাৰণে কে হব শিৱ। তাৰপাছত আকৌ কি বুলি কৈছে? আকৌ কৈছে শিৱ বুলি। আত্মপৰিচয় হলে তুমিও শিৱ হৈ যাবা। কে হব শিৱ শিৱ ঘোষিও সদায়। তুমি ঘোষণা কৰি দিয়া মোৰ ভকত শিৱ, তুমিও শিৱ। যিহেতু তোমাৰ লগত শিৱ হৈ ময়ে আছো। যত জীৱ তত শিৱ। দেহাটো মোৰ মায়া, কিন্তু ধাৰণ কৰা সত্তা মই কৃষ্ণ নিজেই। তোমাৰ অনুভৱ হ'ব তোমাক যে মই ধৰি আছো। আমাৰ যেতিয়ালৈকে অনুভৱ নহব যে আমাক ভগৱানে ধৰি আছে, আমাৰ তেতিয়ালৈকে অহংকাৰ থাকিব। আমাৰ যেতিয়ালৈকে অনুভৱ নহব যে ভগৱন্তই আমাক চলাই আছে, আমাৰ তেতিয়ালৈকে অহংকাৰ থাকিব। কিন্তু আমি যেতিয়া পুৱা শুই উঠিয়ে ভগৱানক চিন্তা কৰি আমি চকু মুদি যেতিয়া অনুভৱ কৰিম, হে জগতৰ শ্ৰীহৰি, যিদৰে গোটেই জগতক চলাই আছা তুমি মোকো চলাই আছা। তোমাৰ শক্তিৰ যোগেদি, তোমাৰ সামৰ্থ্যৰ যোগেদি আমি পৰিচালিত হৈ আছো। জীৱনৰ প্ৰতিটো পল অনুপল কেৱল তোমাৰ শক্তিৰে সৈতে যাতে তুমি মোক চলাই থাকা। মোৰ কোনো শক্তি সামৰ্থ্য নাই এই জগতত চলিবৰ কাৰণে। তুমি মোৰ শিৰত স্মৃতি হোৱা, তুমি মোৰ কণ্ঠত বাক শক্তি হোৱা, তুমি মোৰ পদত সঞ্চালিত শক্তি হোৱা, তুমি মোৰ বাহুত কৰ্ম শক্তি হোৱা, তুমি মোৰ চকুত দৃষ্টি শক্তি হোৱা। হে জগতৰ শ্ৰীহৰি, তুমি মোৰ হৃদয়ত হিহিকি হোৱা। জগতৰ শ্ৰীহৰিক পুৱা শুই উঠিয়ে যদি আমি তেনেদৰে মনেৰে সতি স্তুতি কৰি ল'ব পাৰো, ভগৱান কৃষ্ণই শাস্ত্ৰত কৈ থৈছে, মোৰ পবিত্ৰ কৃষ্ণ নাম যি সপেম ভকতিৰে হৃদয়ত ধাৰণ কৰি কৃষ্ণ কৃষ্ণ ধ্বনিৰে যি আনন্দেৰে কীৰ্তন কৰে, হে অৰ্জুন মই তাৰ পাছত সদায় চক্ৰ ধৰি থাকোঁ। ভগৱান কৃষ্ণই কেতিয়াও তেওঁ দিয়া আশীৰ্বাদ ত্যাগ কৰা নাই। বৃন্দাবনৰ গোপীয়ে নেজানে ভগৱান কৃষ্ণ যে ইমান সপেম ভকতিৰ ভগৱান। বৃন্দাবনৰ গোপীক লাগে কেৱল কৃষ্ণৰ আনন্দ, যে কৃষ্ণই হাঁহিলে ভাল লাগে, কৃষ্ণই চুৰ কৰিলে ভাল লাগে, কৃষ্ণই বস্ত্ৰ টানিলে আনন্দ লাগে, আৰু কৃষ্ণই তেওঁলোকক যেতিয়া লুটি গুটি কৰে তেওঁলোকে খুব আনন্দ পায়। গোপীয়ে নেজানে এইজন যে শ্ৰীহৰি, তেওঁলোকে ভাবে এইজন নম্বৰ দুলাল। প্ৰথম নাই হোৱা, পাছত হ'ল। প্ৰথম নাই হোৱা সেইটো ভকতিৰ পন্থাই প্ৰথম লগে লগে আৰম্ভ কৰোঁতে সপেম ভকতি কাৰো নহয়। গুৰুত শৰণ লৈ ভকতি কৰোঁতেও পতকে সপেম ভকতিটো আচলতে নহয়, ধীৰে 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 ধীৰেহে হ'ব। বৃন্দাবনৰ গোপীৰ তত্ত্বটো আমি ইমানকে এইটো কাৰণে আনিলো যে আমি গোপী হৈ যাব লাগিব। আমি যদিও সংসাৰী, কিন্তু আমাৰ আচল সংযোগ হ'ব লাগিব কৃষ্ণৰ লগত।
আমি যদিও বন্ধনকাৰী আমাৰ উদ্দেশ্য হ'ব লাগিব জীৱনত কৃষ্ণৰ কৃপা লাভ কৰাটো জীৱনৰ কাৰণেই নহয় শত শত জীৱনৰ কাৰণে ডাঙৰ পুণ্য। অসুৰ হিচাপে জন্ম লোৱা নাছিলে জানো হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু আহি জন্ম লৈছিলে নে নাই? অসুৰ হিচাপে জন্ম লৈছিলে দেই, অসুৰ হিচাপে জন্ম লৈছিলে সি দৈত্য কুলত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৱে। বৈকুণ্ঠৰ দুৱাৰত তেওঁলোক দৌৰি আছিলে। বৈকুণ্ঠৰ দুৱাৰত বৃন্দাবনৰ গোপীৰ সপেম ভকতিৰ তত্ত্ব আমাৰ হৃদয়ত যেতিয়ালৈকে প্ৰতিষ্ঠান হ'ব তেতিয়ালৈকে আমিও অনুভৱ কৰিব নোৱাৰিম ৰসময় ভকতিটো কি বস্তু। মাধৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰা একো ভিক্ষা কি ভিক্ষা কৰিছে? মোক ৰসময় ভকতি দান কৰা প্ৰভু। মোক তিতনি স্পৃহ যিটো সেই ভকত প্ৰণম ৰসময় মাগো ভকতি, মোক ৰসময় ভকতি দান কৰা। ভগৱান কৃষ্ণৰ ৰসময় ভকতি হৰিভকত কোন? হৰিভকত শংকৰ নিজেই। মুক্তিত নিস্পৃহ যিটো সেই ভকতক নম, সেইজন ভকতক মই নমস্কাৰ কৰিছো। ৰসময় মাগুহু ভকতি, মই ৰসময় সপেম ভকতি ভিক্ষা কৰিছো। সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দিব যদুপতি। হে মোৰ যদুপতি কৃষ্ণ, তুমিয়েই মোৰ সংসাৰ, তুমিয়েই হৰিৰ ভকত ৰূপী ভগৱান, তুমিয়েই দান কৰিছা এই জগতক অমৃতময় ৰসময় ভকতি। তুমি আমাৰ গুৰু ৰূপেৰে মস্তকৰ শিৰুৰত্ন স্বৰূপ মণি। নিৰ্গুণ ভকতি হ'ল ভগৱন্তৰ শিৰুৰত্ন, শিৰৰ ৰত্নটোৱেই হ'ল ভগৱন্তৰ নিৰ্গুণ ভকতি। সেইটো কাৰণে ভগৱান কৃষ্ণৰ শিৰত উজ্জ্বল এটা ৰত্ন জিলিকি থাকে, সেই ৰত্নটোৱেই হ'ল নিৰ্গুণ ভকতি। এই নিৰ্গুণ ভকতিৰ ৰত্নটোকেই হ'ল কি? ভগৱন্তৰ নাম গুণ আৰু যশ। এই তত্ত্বক তেওঁ পৰিধান কৰিছে শিৰত। সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য। সমস্ত তত্ত্ববিলাকক তুমি যদিও ধাৰণ কৰিছা কিন্তু ভকতৰ তুমি বৈশ্য। সেইটোৱে তেওঁ এটাতকে শ্ৰেষ্ঠ গুণ। ভজো হেন দেৱ যদুপতি, সেইজন যদুপতিক মই ভজিবলৈ হলে এই যদুপতিজন মোৰ সংগৰ, এইজন যদুপতিক মই কি কৰিব লাগিব? ভজি ল'ব লাগিব। এজনেই ঈশ্বৰ যদুপতি কৃষ্ণ, সি শংকৰ গুৰু। তুমি হৰিৰ ভকতটো ভগৱান নিস্পৃহ তত্ত্বৰ গৰাকী। মই ব্ৰহ্মচাৰী হৈও সংসাৰী হৈ থাকিলো, তুমি সংসাৰী হৈও ব্ৰহ্মচাৰী হৈ গলা। মাধৱ ব্ৰহ্মচাৰী নাছিলে জানো? আছিলে নে নাই? মাধৱে বাৰু পুত্ৰ পৰিবাৰ বুলি লিখিছে নে নাই? নামঘোষাত লিখিছে। হা, পুত্ৰ পৰিবাৰৰ সবে অকাৰণ, হয়নে নহয়? কিন্তু শংকৰে এই কথাখিনি যদিও লিখিছে, মাধৱৰ দৰে বিনাই বিনাই কন্দা নাই, হয়নে বাৰু? শংকৰদেৱে 12 বছৰতে নিৰ্গুণত প্ৰৱেশ হ'ল। 12 বছৰত মাধৱ নিৰ্গুণত প্ৰৱেশ হ'বলৈ প্ৰায় 30 বছৰমান সময় লাগি গ'ল। বহুতখিনি সময় তেওঁ গুণময় বৃত্তিত থাকি গ'ল। সেইটো কাৰণে জীৱনৰ সেই সময়খিনি তেওঁ সংশোধন কৰিব খুজিছে, সেই সময়খিনিকো তেওঁ মহীয়ান কৰিব খুজিছে। সেই সময়খিনিক তেওঁ নিৰ্গুণ ভকতিৰ ৰসময় তত্ত্বৰে গংগাময় পবিত্ৰ জলস্বৰূপ ভকতিৰ জলেৰে ধুই ধুই নিজকে নিকা কৰিব খুজিছে। যদিহে শংকৰ স্বৰূপ গুৰুৰ সান্নিধ্য পাই মাধৱ মহাপুৰুষ ব্ৰহ্মচাৰী হৈ গ'ল, প্ৰপন্ন শিষ্য হৈ গ'ল, সেইজন জগতগুৰু শংকৰদেৱেই শাস্ত্ৰৰ ৰূপ লৈ জগতত্ব আছে। আমিতো তাৰ 1 লাখ ভাগৰ এভাগো হ'ব নোৱাৰিলো, হয় নে নহয় বাৰু? 1000 ভাগৰ এভাগটোতো হ'ব নোৱাৰোৱেই। আমিতো তাৰ 1 লাখ ভাগৰো এভাগ হ'ব পৰা নাই। এয়া আমাৰ দুৰ্ভাগ্য, হয়নে নহয়? সেইটো কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই
সংস্কৃত শাস্ত্ৰসমূহক দেৱভাষাৰ পৰা আমাৰ সৰল সহজ ভাষালৈ অনুবাদ কৰি আমাক কি কৰিছে ৰসময় ভকতি ল'বৰ কাৰণে আমাক সুবিধা কৰি দি থৈ গৈছে সেইজন কৃপালু গুৰুক আমি সদায় হৃদয়েৰে সেৱা কৰিব লাগে জগত গুৰুজনাৰ সেৱা হলেহে যদুৱতীৰ সেৱা হ'ব তেওঁ কৈ থৈছে যে মোৰ ভকতৰ পাছত মই গদাধৰি সদায় থাকিম বোলে কিয় মই ভকত বৎসল ভগৱান মই ভকত বৎসল ভগৱান ভকত বৎসল স্বভাৱটোক দেখুৱাই দিলে কাক উদ্ধৱ মহন্ত উদ্ধৱক বৃন্দাবনৰ গোপীৰ খবৰ ল'বলৈ পঠিয়ালে উদ্ধৱৰ আনন্দৰ সীমা নাই যে কৃষ্ণক এৰি যাম কিন্তু কৃষ্ণৰ বান্ধৱক লগ পাম তাত মোৰ প্ৰাণৰ কৃষ্ণক যদিও মই এৰি থৈ যাম কিন্তু কৃষ্ণই কৈ থকা মই গোপীসকলক লগ পাম গতিকে কৃষ্ণক প্ৰত্যক্ষভাৱে পোৱাটো সত্যপন্থা নহয় ভাগৱতেও দেখুৱাইছে কাৰ যোগেদি পোৱাটো সত্যপন্থা গোপীৰ যোগেদি পোৱাটোহে শুদ্ধ পন্থা উদ্ধৱক সেইটো কাৰণে আচল কৃষ্ণজনক দেখাবলৈ পঠাইছে বৃন্দাবনৰ গোপীৰ ওচৰলৈ যেতিয়া উদ্ধৱ গ'ল উদ্ধৱ আৰু কৃষ্ণ দেখাতে কি কাৰণ তত্ত্বটো একেটাই এওঁ যদি কৃষ্ণ যদি নিৰ্গুণ দেহ উদ্ধৱ হ'ল নিৰ্গুণ দেহৰ উদ্দীপক চাহ এজন যদি পবিত্ৰ ভগৱান ইজন সেই ভগৱন্তৰ দিব্য ৰূপস্বৰূপ তেওঁ ভকত এজন যদি উপাস্য দেৱতা এজন হ'ল উপাসনীয় ঈশ্বৰৰ প্ৰপন্ন পুত্ৰ দুইটা ছবি একেটাই আমাক সেইটো বুজাইছে মাত্ৰ উদ্ধৱৰ অকণমান জ্ঞানৰ অহংকাৰ জ্ঞানৰ অহংকাৰটো ভগৱান কৃষ্ণ অন্তৰ্যামী ঈশ্বৰ জ্ঞানৰ অহংকাৰ থকাটো মহাপাপ জ্ঞানৰ অহংকাৰটোতকৈ ডাঙৰ পাপ একো নাই জ্ঞানক লৈ সদায় কি হয় বিনম্ৰ হয় যিজনৰ জ্ঞান বৃদ্ধি হয় স্বভাৱত প্ৰকাশ পায় বোলে কি সেইজন বিনম্ৰ হ'ব জ্ঞানীজন কেতিয়াও উগ্ৰ নহয় কেতিয়াও অশান্ত নহয় কেতিয়াও চঞ্চল নহয় মহাজ্ঞানী সেইটো কাৰণে শিৱ কিয় সদায় শান্ত যিজন শান্ত স্বভাৱৰ যিজন সুস্থ নিৰ্মল স্বভাৱৰ সেইজন জ্ঞানী নহয় সেইজন মহাজ্ঞানী সেইটো কাৰণে মহাজ্ঞানীজনক ভগৱানৰ স্বৰূপ বুলি আমি উপাসনা কৰিব লাগে সেইজনেই জগতগুৰু শংকৰদেৱ মহাজ্ঞানী আছিলে মাধৱে যুদ্ধ কৰিবলৈহে গৈছিলে শৰণ ল'বলৈ যোৱা নাই নহয় তেওঁৰ শান্ত সৌম্য শুদ্ধ অন্তৰৰ পবিত্ৰ দৃষ্টি দৰ্শন পাই মাধৱ মুগ্ধ হৈ গ'ল এজন মানুহ হ'বই নোৱাৰে ইমান জ্ঞান মানুহৰ কেতিয়াও হ'ব নোৱাৰে এজন সাক্ষাৎ ভগৱান সেইটো কাৰণে ভগৱন্তৰ ৰূপটো আমাক ভাগৱত শাস্ত্ৰত দেখুৱাব বিচাৰিছে খালি শ্ৰী দেখুৱাব বিচাৰিছে উদ্ধৱক পঠাই দিলে গোপীৰ ওচৰলৈ গোপীসকলে বৰ্ণ লিখিব নাজানে তেওঁলোক নিৰক্ষৰ অৰ্থাৎ জগতৰ শ্ৰীহৰি অক্ষৰ ব্ৰহ্মহে বৰ্ণৰূপেৰে যদিও তেওঁ শব্দত বান্ধ খাই আছে কিন্তু তেওঁতো অক্ষৰ ব্ৰহ্ম গতিকে অক্ষৰ আৰু নিৰক্ষৰৰ মাজত কোনো পাৰ্থক্য নাই যিটো অক্ষৰ সেইটোৱে নিৰক্ষৰ গতিকে ভক্তি হলে এনেও নিজকে বৰ মূৰ্খ লাগে সেইটো স্বভাৱ গতিকে বৃন্দাবনৰ গোপীসকলৰ অবোধ তেওঁলোকে একো বুজি নাপায় উদ্ধৱে গৈ ঘোষণা কৰি দিলেগে যে হে মোৰ প্ৰাণৰ বান্ধৱ গোপী সমস্ত তোমালোকৰ প্ৰাণৰ কৃষ্ণ কুশলে আৰু মংগলে আছে উদ্ধৱক আহি বেৰি কৰি ধৰি গৈছে আমাক সেই কথা ক'ব নালাগে কৃষ্ণ কেতিয়া আহিব সেইটো কোৱা কৈছে কৃষ্ণ এতিয়াই নাহে তোমালোকৰ কৃষ্ণ এতিয়াই নাহে বোলে কিয় নাহে বোলে তেওঁৰ কেইবাটাও কাম আছে অহা পলম হ'ব কাৰণে মোক খবৰ ল'বলৈ পঠায় কৃষ্ণ আহিবই লাগিব কৃষ্ণই যেতিয়া তোমাক পঠাইছে কৃষ্ণই আমাৰ ওচৰলৈ কেতিয়াও অহাটো দেৰি নকৰে কাৰণ তেওঁ আহিবৰ সময়ত সংকেত দিয়ে ডাঙৰ কথা আপুনি সংকেত পাব যদি আপোনাৰ ঘৰলৈ কোনোবা শুদ্ধ ভকত আহিব লগা থাকে
যিমান ক'বলৈ যাবলৈ বিচাৰিলেও আপোনাক বন্দী কৰি ঘৰত ৰাখি থব। যদি কোনোবা শুদ্ধ ভকত আহিব লগা থাকে, গোপীসকলে মনে মানি ল'ব পৰা নাই, কৃষ্ণ নাহে বুলি কৈছে উদ্ধৱে। গোপীসকলে কৈছে কৃষ্ণ আহিবই, সোনকালে আহিব। তেতিয়া উদ্ধৱক ক'লে ব'লা, কৃষ্ণ যদি নাহে আমাৰ কোনো আপত্তি নাই, কিন্তু বৃন্দাবনত আমাৰ কৃষ্ণক আমি আজি বিচাৰি যাম। আমাৰ ভগৱান কৃষ্ণক আমি আজি বৃন্দাবনত বিচাৰি যাম। উদ্ধৱে খিলখিলকে হাঁহিছে। মথুৰাত কৃষ্ণ আছে আৰু এই পাগল গোপীসকলে মোক লৈ আকৌ এতিয়া বৃন্দাবনত কৃষ্ণক বিচাৰি যাব। উদ্ধৱে খিলখিলকে হাঁহিছে আৰু গোপীসকলৰ পাছে পাছে বৃন্দাবনৰ প্ৰতিজোপা বিৰিখত কৃষ্ণ কৃষ্ণ ধ্বনিৰে স্পৰ্শ কৰিছে যে হে বৃন্দাবনৰ বিৰিখ, আমাৰ প্ৰাণৰ কৃষ্ণ সঁচাকৈ অহা পলম হ'ব নেকি? যমুনাৰ জল চুই কৈছে, হে যমুনা, তুমিতো প্ৰবাহিনী, তুমিতো সত্যৰূপ, আমাৰ কৃষ্ণ অহা সঁচাকেই পলম হ'ব নেকি? গোপীসকলে যেতিয়া কৃষ্ণ কৃষ্ণ ধ্বনিৰে কৃষ্ণ অহা পলম হ'ব নেকি বুলি কাষলৈ অহা হৰিণাবিলাকক স্পৰ্শ কৰি সুধিছে। তাতো তত্ত্ব আছে। যমুনা ভগৱান কৃষ্ণৰ ৰূপ, বিৰিখবিলাক ভগৱান কৃষ্ণৰ ৰূপ, মৃগবিলাক ভগৱান কৃষ্ণৰ ৰূপ, বৃন্দাবনত যত যিমান আছে সব অদৃশ্যমান হৈ থকা ভগৱান কৃষ্ণৰ ৰূপ। গোপীৰ আত্মাই কয় সেয়াই কৃষ্ণ বুলি, কিন্তু উদ্ধৱে সেয়া দেখাই পোৱা নাই। কৃষ্ণ য'ত থাকি যায় সি কেতিয়াও বিনাশ নহয়, যেন কৃষ্ণ হল অক্ষৰ ব্ৰহ্ম, অবিনাশী ব্ৰহ্ম। য'ত এবাৰ তেওঁ নামি দিয়ে সেই ঠাইত তেওঁ অনন্ত কালৰ কাৰণে থাকি যায়, যিহেতু তেওঁ পৰিপূৰ্ণ ব্ৰহ্ম। তেওঁ মায়া কৰিহে দৰ্শন দিয়ে, শুদ্ধ তত্ত্বটো সৰ্বতে সমানে বিৰাজমান হৈ থাকে। তেতিয়া উদ্ধৱে হাঁহিছে, তোমালোকে এওঁলোকক সুধিলে কৃষ্ণ অহাৰ উত্তৰ পাবা জানো? তেতিয়া গোপীসকলে যমুনাৰ বালিত পদচিহ্ন চাবলৈ ললে যে ভগৱান কৃষ্ণৰ পঞ্চচিহ্নযুক্ত পদৰ ধূলিৰ যদি কেনেবাকে আমি সুগন্ধি যদি পাওঁ, আমাৰ বাসুদেৱক আমি আজি ইয়াতে বিচাৰি যাম। দৰ্শন পাই গল পঞ্চচিহ্নযুক্ত ভগৱন্ত কৃষ্ণৰ পদৰ চিত্ৰ। বিচৰাৰ লগে লগে গোপী পালে। পদচিহ্নৰ বালি গোপীয়ে হাতত ললে, হাতত লৈ বক্ষত ধাৰণ কৰিলে। বক্ষত ধাৰণ কৰি কলে, হে মোৰ হৃদয়ৰ কৃষ্ণ, তুমি এতিয়া বালিত পঞ্চচিহ্নযুক্ত হৈ লুকাই থাকিলে নহব, তুমি মোৰ হৃদয়ৰ পৰা প্ৰকট হোৱা, তোমাৰ লগত আমি এতিয়া নৃত্য কৰিম। সহস্ৰ গোপীৰ লগত সহস্ৰ কৃষ্ণ নৃত্য কৰিবলৈ ধৰিলে। হয়, ভগৱান কৃষ্ণৰ পঞ্চচিহ্ন হল 5টা তত্ত্ব। এই তত্ত্ব কথা কওঁতে সময় লাগিব, কম বাৰু সেইখিনি। এই কথাখিনি আমাৰ শেষ হৈ লওক। যেতিয়া ভগৱান কৃষ্ণৰ পদৰ পবিত্ৰ ধূলি বৃন্দাবনৰ গোপীয়ে যেতিয়া হৃদয়ত লয়, হে জগতৰ শ্ৰীহৰি, তুমিয়েই সৰ্ব সনাতন বিষ্ণু, সমস্ততে কেৱল তুমিয়েই বাস কৰি আছা, তুমি যে আমাৰ লগতে আছা, আমাৰ এনে অনুভৱ হৈছে। ভগৱান কৃষ্ণ প্ৰকট হৈ দিলে প্ৰত্যেকগৰাকী গোপীৰ লগত। উদ্ধৱ মহন্তই একাষত বহি চকু পানী টুকিবলৈ ললে। হে বাসুদেৱ কৃষ্ণ, হে বাসুদেৱ কৃষ্ণ, মই মথুৰাত যিজন কৃষ্ণক এৰি থৈ আহিছো সেইজন মিছা কৃষ্ণ। মই মথুৰাত যিজন কৃষ্ণক মোৰ প্ৰাণৰ বান্ধৱ বুলি মই এৰি থৈ আহিছো সেইজন মায়া কৃষ্ণ। গোপীসকলে হৃদয়ৰ পৰা তোমাৰ পদৰ চিহ্ন হৃদয়ত ধাৰণ কৰি যিজন কৃষ্ণক ইয়াত আজি দৰ্শন কৰাইছে, ময়ো প্ৰণাম কৰিছো, এইজনেই সত্য কৃষ্ণ। যিজন কৃষ্ণক সপেম ভকতিৰে হৃদয়ৰ শক্তিৰে আমি জাগ্ৰত কৰি আমাৰ সন্মুখলৈ আনিব নোৱাৰো। গোপী উদ্ধৱ সংবাদ যে ভগৱান কৃষ্ণই আমাক উদ্ধৱৰ যোগেদি উদ্ধাৰকাৰী ঈশ্বৰৰ শক্তি, গোপীৰ যোগেদি গোপন ভকতি,
ভকতক ৰসময় ভকুতিৰ তত্ত্বৰে ভগৱান কৃষ্ণ অবাস্তৱ নহয়। ভগৱান কৃষ্ণ হ'ল বাস্তৱ সত্য আৰু আমি হাতেৰে চুব পৰা, আমি চকুৰে চাব পৰা, আমি তেওঁৰ লগত সদায় নৃত্য কৰিব পৰা আনন্দময় কৃষ্ণ। সেইজন কৃষ্ণক আমি অবাস্তৱ বুলি, আমাৰ পৰা আঁতৰত আছে বুলি আমি এইটো কাৰণেই ভাবোঁ যে আমি মিছাৰ আশ্ৰয় লওঁ। আমাৰ জীৱনত আমি অসত্য বাক্য গ্ৰহণ কৰোঁ। আমাৰ জীৱনত লোভ মোহ আৰু মায়াৰ পাছত আমি ধাৱমান হওঁ। যিজন সত্যতাত্বিক, যিজনে পৰম সত্যক জানিছে যে এই জগত মিছা, সত্য কেৱল ভগৱান কৃষ্ণ। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, সত্য শুদ্ধ জ্ঞানয় অখণ্ডিত, আৱৰজতে কইতো তোমাৰ বিনোদৰো, ও চৰাচৰ মায়াৰে কল্পিত, চৰাচৰ মায়াৰে কল্পিত। জগতৰ শ্ৰীহৰি কৃষ্ণ হ'ল সত্য। হে কৃষ্ণ তুমি মাত্ৰ কি? তুমিহে চৈতন্য। আমি যে চৈতন্য হৈ আছো আমাৰ শক্তি নহয়, আমি চৈতন্য হৈ থকাটো কৃষ্ণৰ শক্তি। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ, মোৰ দেহত থকা চেতনা স্বৰূপটোৱে হলা তুমি। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, তুমি হলা কেৱল নিত্য, তুমিয়ে জাগ্ৰত। আৰু আমি কি? আমি হলো অনিত্য বাস্তৱ। তুমি বাস্তৱ, তুমি চৈতন্য, আৰু আমি হলো কি? আমি অবাস্তৱ, আমি অলি, আমি ভ্ৰান্তিযুক্ত। তুমি কি? তুমি হলা সত্য, আমি মিছা। কি? আমি দেহধাৰী, দেহটো মায়া। তুমি সত্য, তুমি আত্মাৰো, তোমাক নেদেখি। আমি মিছা, আমাৰ কাইটো দেখি, আমাৰ মায়াৰো। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, তুমি সত্য আৰু কি? তুমি শুদ্ধ। তুমি কি? তুমি এদিনৰ নহয়, তুমি অতীত বৰ্তমান আৰু ভৱিষ্যত সমস্ততে কেৱল তুমিহে সত্য। সেইটোকে কোৱা হ'ল কি? সনাতন। এই ধৰ্মটোক কি বুলি কোৱা হয়? সনাতন ধৰ্ম। নিৰ্গুণ এজন ঈশ্বৰক, এজনেই জগতৰ স্বামী, এজনেই জগতক ধৰি আছে, সমস্তকে প্ৰতিপালন কৰি আছে। সেইজনৰ শক্তিৰ যোগেদিয়ে কোনোজন বিদ্যামন্ত হৈছে, কোনোজন গুণমন্ত হৈছে, কোনোজন দুখিত হৈছে, তাপিত হৈছে, কোনোজন সুখী হৈছে, কোনোজন দুখী হৈছে। জগতৰ শ্ৰীহৰিয়ে যি কৰায়, ৰাজসী যজ্ঞ সম্পাদন কৰোৱাৰ পাছত 13 বছৰ বনবাস ঘটাই দিলে পঞ্চপাণ্ডৱক। হয় না নহয়? জগতৰ শ্ৰীহৰিয়ে যিটো কৰে সেইটোৱে সত্য। 13 বছৰ বনবাস ঘটাৰ পাছত আৰু তোমালোকক মই দুখ নিদিওঁ। কি দিম? ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ দুইখনৰ ৰজা হ'ব লাগিব। মই সাৰথি হ'ম। পাশা খেলিবৰ সময়ত জগতৰ শ্ৰীহৰি কৃষ্ণ পাশা খেল হ'ল। পাশা খেলখন কৃষ্ণ নিজে আছিলে। গীতাত তেওঁ কৈছে নহয়, বিভূতি যুগত খেলবিলাকৰ ভিতৰত মই পাশা বুলি। সেইখন পাশা খেলতে হৰুৱাই পঞ্চপাণ্ডৱক বনবাসী কৰাই দিলে। যুদ্ধবিলাকৰ মাজত কি? যুদ্ধবিলাকৰ মাজত মই হলো ঋত্বিক, পুৰোহিত। মই কি পুৰোহিত? যদি মোৰ পঞ্চপাণ্ডৱ যোদ্ধা হয়, মই সাৰথি। আমাৰ জীৱন ৰথৰ সাৰথি ভগৱান কৃষ্ণ হয়ো, হ'বও, হৈও থাকিব। কিন্তু আমি নাজানো। আমি নিজেই কৰিছোঁ বুলি, নিজেই কৰি আছোঁ বুলি, চলাই আছোঁ বুলি আমি এইটো ভাবি লওঁ। আমি ভগৱান কৃষ্ণত শুদ্ধ চিত্তে সমৰ্পিত হ'ব লাগিব। ভাগৱতৰ 11 স্কন্ধৰ ঈশ্বৰ তত্ত্বই আমাক কৈছে, যদিও তুমি গুণময় বৃত্তিধাৰী, তোমাক চলাই থকা ঈশ্বৰজন নিৰ্গুণ আৰু নিৰাকাৰ।
যদুকুলটো যিদৰে ভগৱান কৃষ্ণই নিৰ্মাণ কৰিছে তোমাৰ দেহৰূপী এই যাদৱো জগতৰ শ্ৰীহৰি তোমাৰ মৃত্যুৰূপী সময়ত এই দেহক তেওঁ বিনাশ কৰিবই যেহেতু পঞ্চভূতৰ বিনাশ নিৰ্মাণৰ কাৰণেই প্ৰয়োজন পুনৰ নিৰ্মাণৰ কাৰণেই এই অস্থায়ী বস্তুবিলাকক আকৌ স্থায়ী কৰিব লগা হয় এইটোৱে তত্ত্ব জগতৰ শ্ৰীহৰি কৃষ্ণ হ'ল সনাতন সৃষ্টি স্থিতি আৰু লয় তিনিটা তত্ত্ব তেওঁ নিজে সংগঠিত কৰাই থাকে দেহ ৰূপেৰে তেওঁ আমাৰ কায় মন ৰূপেৰে তেওঁ আমাৰ মনেন্দ্ৰিয় আত্মা ৰূপেৰে তেওঁ আমাৰ হৃষিকেশ আৰু জগত ৰূপেৰে তেওঁই হ'ল এই প্ৰকৃতিৰ পৰম সত্তা সেইজন ঈশ্বৰ কৃষ্ণক আমি কায় বাক্য আৰু মনেৰে হৃদয়েৰে সদায় উপাসনা কৰিব লাগে ভাগৱতৰ একাদশ স্কন্ধৰ পদে আমাক জনালে সমস্ত ধৰ্মৰ ভিতৰত কৃষ্ণৰ গুণ নামক যশ এটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম কৃষ্ণৰ গীত গাই যি সেয়াই গোপীয়ে কৃষ্ণৰ গীত গায় বেলেগৰ গীত নাগায় সেইটো কাৰণে ভগৱান কৃষ্ণৰ নাম কি মই অকল কৃষ্ণ নহয় মই গোপী কৃষ্ণ মই মোৰ গোপীৰ সৈতে মোৰ নামকো বান্ধিলো মই কৃষ্ণ হয় কিন্তু মই গোপী কৃষ্ণ মই গুপ্য হৈ আছো কি হৈ তোমাৰ লগত ৰসময় ভকুতিৰ তত্ত্ব হয় মোক তুমি জাগ্ৰত কৰিব লাগিব কি কৰিব লাগিব কৃষ্ণ কৃষ্ণ ধ্বনিৰে তুমি মোৰ লগত নৃত্য কৰিব লাগিব ভগৱান কৃষ্ণৰ সপেম ভকুতিৰ নৃত্য কথা কৈছে ইয়াত ৰাধা কৃষ্ণৰ নৃত্য কথা আচলতে কোৱা নাই ভগৱন্ত কৃষ্ণৰ গুণ যশ আৰু লীলা এইবিলাক শ্ৰৱণ কীৰ্তন কৰি ভগৱন্ত কৃষ্ণৰ পবিত্ৰ আনন্দ আমাৰ হৃদয়ত স্পৰ্শ হ'ব লাগিব ৰাম যদি আমাৰ হৃদয়ত স্পৰ্শ নহয় আমি শিলা তাকে কোৱা হলো হৈল্লা বুলি হৈল্লা মানে সৌন্দৰ্য হৈল্লা মানে কুৰূপ হৈল্লা মানে হ'ল সৌন্দৰ্যবান হৈল্লা মানে কুৰূপ হৈল্লা মানে সুন্দৰী সুন্দৰী দেহটো শিল সদৃশ যদিহে এই শিলময় দেহটোত ৰাম স্পৰ্শ নহয় গতিকে ৰঘুপতি ৰাম তেজৰ কণাই কণাই বাস কৰি আছে দেহৰূপী প্ৰকৃতি সীতা হৈ আমাক ধৰি আছে মানে আমি কেৱল শ্ৰৱণ কীৰ্তন কৰিব লাগে কি বুলি ৰাম 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 মুখেৰে কৰ্ণেৰে আৰু হৃদয়েৰে যদি আমাৰ নাম স্মৰণ হয় এই শিলাময় হৈল্লাময় আমাৰ এই কঠিন হৃদয়খন ৰামময় হৈ কোমল হ'বলৈ ল'ব য'ত ৰামৰ স্পৰ্শ হৈ যায় সি উদ্ধাৰ হৈ গুচি যায় গৌতম ঋষিৰ অভিসম্পাত আমাৰ প্ৰত্যেকৰে লগত আছে আমি প্ৰত্যেকেই অহিল্লা গৌতম মানে ত্যাগ আমাৰতো ত্যাগ নাই আমি প্ৰত্যেকেই ভোগী আমি প্ৰত্যেকেই আক্ৰোহী আমি প্ৰত্যেকেই অহিল্লা আমাৰ জীৱনটোক আমি ত্যাগময় কৰিব লাগিব আমাৰ জীৱনটোক আমি ঈশ্বৰময় কৰিব লাগিব আমাৰ জীৱনটোক আমি ৰামময় কৰিব লাগিব অহল্যাৰূপী কুৰূপৰ পৰা ৰামৰূপী সত্য সুন্দৰ ঈশ্বৰ ৰূপক আমি হৃদয়ত বিদিত হ'ব লাগিব সেইটো কাৰণে অহল্যাক উদ্ধাৰ কৰিছে কিহে ৰামৰ চৰণৰ স্পৰ্শৰে আমি ৰূপী অহল্যাবিলাককো ৰামচন্দ্ৰ প্ৰভুৰ পবিত্ৰ নিগুণ নাম বস্তুৰ আৰু তেওঁ পদৰ ভকতিৰ ৰেণুৰে আমাৰ হৃদয়ত স্পৰ্শ হ'ব লাগিব যি অহল্যাক উদ্ধাৰ কৰিছে সেই পবিত্ৰ ৰামস্বৰূপ নামে আমাকো উদ্ধাৰ কৰিব জগতৰ শ্ৰীহৰিৰ নিগুণ নামৰ তত্ত্ব আমি ভকতৰ সংগত সপেম ভাৱেৰে ভকুতি ভাৱেৰে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব